Hey guys, namaskar, good morning. সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ মোৰ চেনেলত অন্যটি ভিডিঅ' লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া হৈছে 7:45 হ'বই আৰু দাদা মা দেউতা পিনাক দাদা মা দেউতা হতে দোকানত গৈছে মানে 5:30 মানতে ওলাই গৈছে কিন্তু গা পা ধুই মেলি মায়ে পূজা পাতি দি তাৰ পিছত গৈছে আৰু 45 হ'বই মানে গা গিধা হৈ আছিল তাতে উঠি যায় পটককে উঠি যায় মা দেউতাহঁতে উঠিছে তাই হাৰে আছিলে তো পিছনতে খেলি আছিলে দেউতাই ফোন কৰিলে 6:30 মানত তো তাইকো মানে ৰেডি কৰাই দিলো তাইকো মানে লৈ যাবলৈ দিছে আৰু মই ঘৰত অকলে আৰু তাই কাম চাম কৰি মেলি আজৰি হলো বাহি কামবিলাক তো এতিয়া পাকঘৰত গৈ চাহ বনাম আৰু লাহেকে ভাতটো অলপ বনাই দিম আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ললো তো পাকঘৰত বলক চাহ বনাই মেলি খাওঁ মাহঁতৰ পূজা হোৱা নাই চাগে শেষ হ'লে আহিবই চাহ বনাই খাই লওঁ প্ৰথমত তাৰপিছত ভাত অলপ আৰু ৰাতিৰ চব্জি আছে বাৰু পনীৰ চব্জি আৰু ৰঙালাও চব্জি বনাইছিল যে মায়ে উৰহীৰ ডিছৰ লগত সেইটো আছে পনীৰ চব্জি অলপ আছে আৰু এতিয়া মই চাওঁ কি বনাওঁ প্ৰথমতে চাহ খাই লওঁ তাৰপিছত লাহেকে বনাম আৰু তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই কিবা শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম আৰু মা দেউতা দোকানত গৈছে যে আজি মানে গণেশ পূজা অক্ষয় তৃতীয় আমাৰ দোকানত গণেশ পূজা হয় আৰু হয় বিশ্বকৰ্মা পূজা দুটা পূজা হয় দোকানত তো চাই থাকিব ভিডিঅ'টো তো পটাপট চাহ বনাই লওঁ পিনাকি যোৱাকালি চাওক কি আনিছে এই বিস্কুট আনিছে এইটো বহুত দিন মানে সৰু থাকোঁতে খোৱা বিস্কুটটো কালি পালে সি লৈ আহিলে ৰাতি আহি মোক কৈছে এইটো বিস্কুটটো খাইছিলে আগতে কিয় খোৱা নাই সৰুতে দোকানত কিমান খালোঁ এইবিলাক বিস্কুট আগতে 5 টকাকৈ পোৱা আছিলে ডাঙৰ এইটো মানে সৰু ইয়াৰ লগতে চাহ খাম বনাই লওঁ মা আহিলে মাক চাহ বনাই দিম মায়ে এতিয়া নাহে পূজা শেষ হোৱাৰ পিছতহে চাহ খাব মায়ে তো মই এতিয়া খাম আৰু খাই মেলি অলপ চাওঁ কি বনাব পাৰোঁ দেউতাৰ কাৰণ ৰাতিপুৱা ভাত লাগে দেউতাই বেলেগ একোৱে নাখায় তিতা কেৰেলা আছে সেইবিলাকে বইল চইল কৰিম চাগে আমাৰ দোকানত পূজা দিয়া শেষ হ'ল আৰু মাহঁতে আহি পেলাই মা আৰু দাদা আহিলে দেউতা আহিব বাকী আছে দেউতা আহিছে লাহে দোকান বন্ধ কৰি থৈ আহিব আৰু এতিয়া টাইম হৈছে 9:45 7:45 মোৰো ইফালে কাপোৰ চাপোৰ ধোৱা হৈ গৈছে দেহাৰ কাপোৰবিলাক আৰু দুদিনমান ঠাণ্ডা আছিলে যে কাপোৰ কেইটামান জমা হৈ আছে সেইবিলাকো ধুইলো একলগতে আৰু পিনাকৰ পেণ্ট চাৰ্ট যিবিলাক আছে সেইবিলাক মেচিন দি থৈ দিছে পিনাকে হৈ আছে লাহে আৰু দেহাক শুৱাই থৈছে পিনাকে মানে তাই হৈছে কিন্তু 50 মিনিটমান হৈছে আৰু দাদা যে আহিলে বাইকৰ চাউণ্ড পাই উঠি গৈছে চোলাতে আছে এতিয়া মা আহিলে দেউতা আহিব বাকী আছে দেহা চাওক সেই আছে প্ৰসাদ চসাদ বনালে চাগে এতিয়া দেউতা লৈ আহিব গা পা ধুই মেলি খাম আৰু লাহেকে মই অকল ভাত বনালোঁ চিডল আছে যে চিডল পুৰি চাটনি বনাম আৰু এতিয়া আৰু কালিৰো চব্জি আছে পনীৰ চব্জি আছে আৰু ৰঙালাও চব্জি আছে দালি আছে সেইবিলাকে খাম আৰু তৰাই গা পা ধুই মেলি খাই আজৰি হ'লোঁ আৰু মানে দেহাটো ফালে ফিডিং কৰাই শুৱাই থ'লোঁ তাই শুই আছে তাইক গা ধোৱাৰ টাইম এতিয়ালৈকে হোৱা নাই মানে 11টা হৈছেহে তাই শুই থকালৈকে মই মানে ভাবিলোঁ দেউতাই কচু ঠেং আনিছে সেইবিলাক কাটি বাচি লওঁ আৰু মাংস আনিছে অক্ষয় তৃতীয়া বুলি মাংসবিলাক গা ধোৱাৰ আগতে মানে ধুই ল'লোঁ আৰু কচু ঠেংটো এতিয়া কাটি মেলি লওঁ দেহা মানে নুঠালৈকে তাই উঠিলতো আকৌ প্ৰব্লেম হৈ যাব গা ধুৱাব লাগিব তাইক পটাপট কাটি মেলি লওঁ কচু ঠেং হ'ব আমাৰ মানে ড্ৰাই ফিছ তাৰ লগত হ'ব চব ইমান মজা তো পটাপট কাটি মেলি লওঁ কাটি মেলি লৈ দেহা উঠিলে পিছত তাইক মানে গা ধুৱাম চব্জি কাটি বাচি দিয়াৰ পিছত দেহাক ধুৱাই দিলোঁ তাই একদম কান্দি মেলি ভাগৰি গৈ ফিডিং কৰালোঁ অলপ একদম লগে হৈ গৈছে তেতিয়া অলপ খুৱাওঁ বিচনাতে শুৱাই থওঁ আৰু মায়ে বনাই আছে তো দেখুৱাম বাৰু আগতে দেহাক খুৱাই থওঁ মাথাত চেম্পু লগালে আৰু এই ফুট গুচালে মানে কান্দি মেলি ইমান কান্দিছে তাই তো ফিডিং কৰাই দিছোঁ লগে হৈ গৈছে তো বিচনাত শুৱালোঁ যেনেকৈ শুৱাইছে তেনেকৈ হৈ আছে একদম লৰচৰ কৰা নাই ভাগৰি গৈছে কান্দি আৰু মায়ে পেলাই বনাই আছে চব্জি ভাত
পিনাক গৈছে বজাৰ দাদা আৰু দেউতা মানে ঘৰতে আছে শুই আছে তো পাকঘৰত গৈ দেখুৱাইছে আপোনালোকক মায়ে কি কৰি আছে দেহা মানে শুই আছে লাইটটো অফ কৰি থৈ যাম নহ'লে সাৰ পাই যাব আচ্ছা কচু ঠেং বইল কৰি বনোৱা হ'ব দালি হৈ গৈছে আৰু এফালে হৈ আছে মাংস দেখুৱা হৈ আছে হওক লাহে লাহে ড্ৰাই ফিছ আৰু মই এতিয়া প্ৰসাদ খাম অলপ প্ৰসাদ খালে পূজা প্ৰসাদ একেলগে খোৱাই নাই খাই মেলিলোঁ আৰু বুটা বিয়া খাই মেলি আজৰি হ'লো দেহা খুৱাই থৈ মানে ভাত খালোঁ আৰু লগে লগে তাই সাৰ পাই গৈছে তো বাপেকে লৈ ফুৰিলে ইমান টাইম তো পেচাব কৰাইছিলে বাহিৰত পেচাব নকৰে তাই মানে অভ্যাস কৰাই আছোঁ বাহিৰত গৈ পেচাব কৰাব কেতিয়াবা পেচাব কৰে কেতিয়াবা নকৰে কি আৰু দেহা মাহঁতৰ ওচৰত আছে তাতেই আছে অলপ সময় থাকক তাতে তাৰপিছত কানিলে লৈ আহিম লৈ আহি তাৰপিছত ফিডিং কৰে খুৱাম আৰু লগত এতিয়াও নহওঁ বাৰু এনেই আৰু অলপ কাম আছে ভিডিঅ' এডিট কৰিব আছে সেইবিলাক কৰোঁ আৰু A few moments later. Hey guys, good evening সকলোকে আৰু দেহাক থৈ আহিছোঁ সেইটো ৰুমত মাহঁতে টিভি চাই আছে চাব টিভি নাচাই তাই কি চাই যায় টিভি নাচাই তাই মানে মাহঁতৰ ৰুমত যে কাৰ্টেইনটো আছে ৰেড কালাৰ মানে সেইটো লৈ থাকে যে তাকে চাই থাকে আৰু মই অলপ প্ৰসাদ খালে প্ৰসাদ মানে কি ফ্ৰুটছ অলপ খাম তৰমুজ খাম মায়ে মানে কাটি মাৰি থৈ দিছে নাৰিকলটো মই নাখাওঁ কোনো পধ্যেই তৰমুজ খাম আম আহিছিল ন চিজনৰ আম আহিছে তৰমুজ এক পিচ খাম হৈ যাব ঠাণ্ডা হৈ আছে ফ্ৰিজ অন কৰা যে অলপ খাম উপায় নাই আৰু দেউতা দাদা গৈছে দোকানত মানে মানুহ আহি পাইছে প্ৰসাদ দিব মিঠাই তো সেইবিলাক আনিবলৈ গৈছে পিনাকো যাব অলপ দেৰিকৈ ওলাই যাব পিনাকে শুই আছে মই মাতা নাই যেতিয়া উঠিব তেতিয়া যাব আৰু দেউতা সোনকালে গ'ল দেউতাৰ দাদা আগতে গৈছে দেউতা মানে অলপ আগত গৈছে বেছি টাইম হোৱা নাই দেউতা যোৱা আৰু টাইম এতিয়া হৈছে একদম 5:50 6টা হ'ব অলপ পিছত সন্ধিয়া দিব পৰা হ'ব তাৰ আগতে মানে খাই মেলি আজৰি হৈলো হ'ব গাইজ আৰু পিনাক মানে এতিয়া আহিছে দোকানৰ পৰা আৰু লৈ আহিছে মা আৰু মোৰ কাৰণে লৈ আহিছে মানে মিঠাই লৈ আহিছে আকৌ ওলাই গৈছে আৰু দেহা এফালে একদম উৎপা তাই মাৰ ওচৰত থৈ আহিছোঁ তাইক মই মা আৰু মোৰ কাৰণে লৈ আহিছে আৰু মাও চাহ নাখায় মাথাত আছিলে যে সেইবোৰে খালে মানে সন্ধিয়া ময়ো খাইছোঁ ময়ো চাহ নাখাওঁ সেইবিলাক অলপ খাওঁ আৰু এইফালে মানে মায়ে বুট বা মোৰ কাৰণে তাই বুট চুবাব নোৱাৰে যে মই কৈছোঁ বাছি থৈ দিয়ে পিছত খাম আৰু দেৰিকৈ খাম মিঠাই এইবিলাক খাই লওঁ আগেইটাই দিওঁ আৰু ময়ো খাওঁ আৰু মোৰ কাৰণে মানে গৰম পানী কৰিম গৰম পানী নাই গৰম পানী অলপ কৰিব লাগিব নহ'লে মানে ঠাণ্ডা বেছি খাওঁ যে নৰ্মেল পানী খালেও মানে গৰম পানীটো অলপ খাবলৈ লাগে নহ'লে মানে কালি মানে অলপ ঠাণ্ডা সোনকালে অলপ গা ধোৱা হৈছে ঠাণ্ডা পানীৰে আৰু মানে নৰ্মেল পানীও খোৱা হৈছে ৰাতিপুৱা কাহ গলাত কাপোৰ মেৰাই ৰাখিছিলোঁ যে মানে ঠাণ্ডা লাগি যায় পটককৈ ঠাণ্ডা লাগি যায় এতিয়া মানে ঠাণ্ডা লাগি যায় আগতেতো লাগিছিলে এতিয়া মানে পটককৈ ঠাণ্ডা লাগি যায় পানীখিনি গৰম কৰি মেলি যাওঁ দেহাক ফিডিং কৰাম তাইতো এতিয়া নুশুৱে বাৰু কোনো পধ্যেই নুশুৱে দেৰিকৈ শুব তেনেই মানে লৈ মেলি টাইম ৱেষ্ট কৰিব লাগিব আৰু উপায় দুপৰীয়া তাইও শুলে আমিও শুলোঁ মানে লগত লৈ শুই আছিলোঁ যে তাকে মানে তাইও শুই আছিলে মই উঠিলোঁ আৰু মোৰ লগত একদম বজিৰ লগতে উঠি গ'লোঁ তাৰমানে অভ্যাস অকলে নুশুৱে বজি উঠি যাব তাই গৰম পানী কৰি মেলি খাই লওঁ আৰু ৰাতি অকল ভাত বনালে হৈ যাব কি কয় কচু ঠেঙৰ চব্জি আছে তাৰপিছত মাংস চব্জিও আছে দালিও আছে এইবিলাকেও হৈ যাব দালিটো গৰম কৰি লওঁ
আজি যেহেতু ৱেডাৰটো ইমান গৰম নাই হ'লেও গৰম আছে কিন্তু কম গৰম এই এসপ্তাহ আগত গৰম দিছিলে এতিয়া মানে অলপ কম যেহেতু কালি পৰহি অলপ বৰষুণ দি আছিলে কম আৰু ৰ'দটো ওলাইছে আৰু কাপোৰ কেইটামান ধুই দিছোঁ ৰাতিপুৱাতে দুদিনমান কাপোৰ ধোৱা নাছিলোঁ যে গাৰ্গীৰ কাপোৰ কেইটামান আছিলে নেপি চেপিবিলাক তো ৰাতিপুৱাতেই ধুই দিলোঁ শুকাই গ'ল তাৰপিছত ফোল্ড কৰি থৈ দিছোঁ তো বনাই গৰম পানী খাওঁ আৰু ইফালে মিঠাই খাবলৈ আৰু মাকো এটা দি থৈ আহোঁ A few moments later. আমাৰ দোকানৰ মিঠাই কেইটামান বাছিলে লৈ আহিলে আৰু কোনোবাই এইটো এটা একেলগে থৈ ফ্ৰিজত ভৰাই আহিলোঁ পাকঘৰত আৰু এতিয়া ৰাতিৰ কাৰণে ভাত বনাইছোঁ অকল ভাত অলপ দুটাৰ কাৰণে হ'ব মাৰটো পেলালে হৈ যাব মানে অকণমান বাকী আছে হ'বলৈ আৰু এইফালে চব্জি গৰম কৰিলোঁ চব্জিও গৰম দালিটো সন্ধিয়াতে গৰম কৰিলোঁ দালি গৰম নকৰোঁ এইবিলাকে চলি যাব ধুনীয়াকৈ ভাত আৰু দেহা মানে 2 টোপনি মাৰি উঠিলে মানে তাই যে শুই আছিলে তো দেউতা আহিলে যে গ্ৰিল খুলিছে যে মানে চাউণ্ড পাই উঠি গৈছে তো দেউতাই গৈ আছে যে এতিয়া খোৱাব নালাগে লৈ আহা মোৰ ওচৰত মানে দেউতা সন্ধিয়া পটককৈ দোকান গৈছে যে দেউতাৰ ওচৰত মানে ইমান টাইম নাছিলে তাই তাৰ আমাৰ দেউতাই লৈ যাব দিছে তো থৈ আহিলোঁ আৰু নিয়াৰ লগে লগে 5 মিনিট পিছতে শুই গৈছে তাৰমানে টোপনিটো ভালকৈ মানে ভাঙা নাছিলে তো শুই গৈছে যদি শুই থাকক একেবাৰে ভাত পানী খোৱাৰ পিছত তাইক মানে লৈ আহিম আৰু আমাৰ ৰুমত এতিয়া যদি উঠাও আকৌ মানে কানাকাটি কৰিব টোপনি ঠিক নহ'লে আমাৰ ডাঙৰ মানুহৰ টোপনি ঠিক নহ'লে মানে অসুবিধা লাগে তাই আৰু কানাকাটি কৰিব তাৰ কাৰণে এতিয়া অলপ শুৱক একেবাৰে ভাত পানী খোৱাৰ পিছত লৈ আহিম আৰু দিবলৈ দাদা আৰু পিতাক আহিব বাকী আছে পিতাকক ফোন কৰিছোঁ সি মানে বজাৰ গৈছে অলপ কামত দাদা কলতে আছে আহি যাব দেউতা মানে পটককৈ দোকান বন্ধ কৰিলে পটককৈ মানে কি 10টা বাজিছে আহোঁতে মেলি প্ৰসাদ কিছুমান বেছি হৈছে সেইবিলাকো লৈ আহিলে আৰু মায়ে এইবিলাক ফ্ৰিজত ভৰাই থৈ দিছে তো ভাত হ'লে খাই মেলি হৈ যাম আৰু পটককৈ যিহেতু সোনকালে আজি উঠা হৈছে চবৰে আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট